পঞ্চম হয়জন আমান্তৰ প্ৰগতিৰ আমি পাৰ্ট 2 এতিয়া কৰিম চাৰ্কিট কুৱেশ্যন বেংকৰ কুৱেশ্যন নম্বৰ 20 যদি 2 আলফা 26 সমান্তৰাল প্ৰগতি থাকে তেন্তে আলফা এৰ মান হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 20 যদি 2a 26 সমান্তৰাল প্ৰগতি থাকে তেন্তে এৰ মান হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 20 সমান্তৰাল প্ৰগতি যেহেতু পদ কেইটা সমান্তৰাল প্ৰগতি আছে গতিকে আধাৰ অন্তৰটো কি হ'ব আধাৰ অন্তৰটো a - 2 হ'ব ইকুৱেল টু কিমান হ'ব 26 - a হ'ব এটো 26 - a হ'ব এটো অমান চিনৰ ইফালে গলে প্লাস a ইয়াত a প্লাস a হ'ব ইকুৱেল টু এটো 26 প্লাস 2 হ'ব a আৰু a2 টুৱাইস a তাৰপিছত 26 আৰু 2 টো 28 হ'ব 2 14 28 ইয়াত কি হ'ব a ইকুৱেল টু 14 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব b টো উত্তৰ হয় 14 হয় কোৱেশ্চন নম্বৰ 21 √2 √8 √18 ডট ডট সমান্তৰাল প্ৰগতিটো এন্টম পদৰ যোগফলটো কি হ'ব এটো এন্টম পদৰ যোগফলটো কি হয় কুৱেশ্যন নম্বৰ 2 প্ৰগতিটো হৈছে ইয়াত কি হ'ব √2 হ'ব তাৰপিছত √8 টো আমি কেনেকৈ লিখিব পাৰো √8 টো √2 √2 হ'ব তাৰপিছত √18 টো আমি কেনেকৈ লিখিব পাৰো 3 √2 হ'ব এটো প্ৰগতিটো হৈছে 2 √2 তাৰপিছত 3 √2 ডট ডট হ'ব এতিয়া প্ৰথম পদটো কি হ'ব প্ৰথম পদ a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু 2 √2 হ'ব তাৰপিছত আধাৰ অন্তৰ d ইকুৱেল টু কি হ'ব আধাৰ অন্তৰ d ইকুৱেল টু 2 √2 মাইনাস ইয়াত কি হ'ব √2 হ'ব 2 √2 পৰা √2 গলে কিমান হ'ব √2 হ'ব এতিয়া এন্টম পদৰ যোগ এটো এন্টম পদৰ যোগফল ইয়াত কি হ'ব sn ইকুৱেল টু n/2 তাৰপিছত ইয়াত টুৱাইস a প্লাস n - 1 ইনটু ইয়াত d হ'ব তাৰপিছত sn ইকুৱেল টু কিমান হ'ব sn ইকুৱেল টু n/2 তাৰপিছত ইয়াত কি হ'ব 2 a মানে 2 √2 হ'ব 2 a মানে √2 হয় তাৰপিছত প্লাস n - 1 d মানে কি হয় √2 হ'ব এতিয়া ইয়াত কি হ'ব n/2 তাৰপিছত √2 টোক আমি ইয়াত √2 তাৰপিছত 2 প্লাস 2 ইনটু √2 ইয়াত কি হ'ব √2 প্লাস 1 মাইনাস n হ'ব √2 টোক আমি কমন লৈছো 2 প্লাস n - 1 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো √2 টো কমন ললে এতিয়া ইয়াত কি হ'ব n/2 ইনটু ইয়াত √2 তাৰপিছত n + 1 হ'ব ইকুৱেল টু sn ইকুৱেল টু কি হ'ব sn ইকুৱেল টু 1 তলত কি হ'ব √2 এটো 1/√2 হয় তাৰপিছত ইয়াত কি হ'ব n ইনটু n প্লাস ইয়াত কি হ'ব 1 হ'ব এটো √2 পূৰণ কৰিলে এইটোৱে হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ d টো উত্তৰ হয় 1/√2 n ইনটু n প্লাস 1 হয় এটো d টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 22 x ৰ মান নিৰ্ণয় কৰা আমি এটো x ৰ মানটো নিৰ্ণয় কৰিব লাগিব এটো 22 ৰ x ৰ মান নিৰ্ণয় কৰিব লাগিব ইয়াত a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু 1 হ'ব এটো a ইকুৱেল টু 1 তাৰপিছত d ইকুৱেল টু 6 ৰ পৰা আমি 1 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব sn ইকুৱেল টু এটো 148 হ'ব 148 হ'ব তাৰপিছত ইয়াত কি হ'ব sn ইকুৱেল টু আমি এইটো উত্তৰটো মতে কৰিম n/2 তাৰপিছত ইয়াত 2 ইনটু a মানে 1 প্লাস ইয়াত n - 1 d মানে কি হ'ব d মানে 5 হয় এতিয়া sn ৰ মানটো কিমান হ'ব sn ৰ মানটো 148 ইয়াত কি হ'ব n/2 তাৰপিছত 2 গুণে 2 প্লাস 5 ইনটু n 5 n হ'ব মাইনাস 5 গুণে 5 হ'ব 2 প্লাস 5n - 5 হ'ব তাৰপিছত ইয়াত কি হ'ব 148 এটো 148 আৰু 2 টো পূৰণ হ'ব এটো 2 ইনটু n টুৱাইস n প্লাস 5 ইনটু n 5n স্কয়ার মাইনাস 5 ইনটু n 5n ইকুৱেল টু এটো কি হ'ব 296 হ'ব তাৰপিছত 5n স্কয়ার এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব -3n ইকুৱেল মাইনাস এটো মানচিনৰ ইফালে -296 ইকুৱেল টু 0 হ'ব এতিয়া এটো আৰু এটো কেনেকা লিখিব পাৰো n - 8 ইনটু ইয়াত কি হ'ব 5n প্লাস 37 ইকুৱেল টু 0 হ'ব এটো 5 ইনটু n 5n স্কয়ার এটো আৰু এটো পূৰণ কৰিলে এইটোৱে হ'ব এতিয়া ইয়াত কি হ'ব এটো অমানচিনৰ ইফালে গলে প্লাস হ'ব n ইকুৱেল টু 8 হ'ব তাৰপিছত 5n ইকুৱেল টু এটো অমানচিনৰ ইফালে গলে -37 হ'ব তাৰপিছত n ইকুৱেল টু কিমান হ'ব n ইকুৱেল টু -37/2 ঋণাত্মক
ঋণাত্মক নহয় ধনাত্মকে হ'ব এটো মাইনাস নহয় এটো হ'ব এতিয়া আমি এটো n equal to 8 হ'ব তাৰ পিছত x equal to 8a হ'ব তাৰ পিছত ইয়াত কি হ'ব 1 plus ইয়াত 8 minus 1 into ইয়াত 5 হ'ব তাৰ পিছত ইয়াত কি হ'ব 1 plus এটো 1 plus এটো পৰা এটো মাইনাস কৰিলে 7 হ'ব 5 7 গুণ 35 হ'ব 1 আৰু এটো প্লাস কৰিলে কিমান হ'ব 36 হ'ব কোনটো উত্তৰ হ'ব b টো উত্তৰ হ'ব এটো ইকুৱেশ্যন নম্বৰ b টো উত্তৰ হয় তাৰ পিছত কোৱেশ্যন নম্বৰ 23 root 7 root 18 root 36 সমান্তৰাল প্ৰগতিটো পৰৱৰ্তীত পদ হ'ব ইয়াৰ পৰৱৰ্তীত পদটো কি হয় এটো পৰৱৰ্তীত root 7 টো 1 root 7 28 to 2 root 7 হ'ব 63 to 3 root 7 হ'ব ডট হ'ব এতিয়া চতুৰ্থ পদ এটো পৰৱৰ্তীত পদ চতুৰ্থ পদটো কি হ'ব চতুৰ্থ পদটো 4 root 7 হ'ব ইকুৱেল টু ইয়াত কি হ'ব 16 into 7 এ পূৰণ কৰিলে কিমান হ'ব 112 হ'ব কোনটো উত্তৰ হ'ব চতুৰ্থ পদটো ডি হ'ব পৰৱৰ্তীত পদটো তাৰপিছত কোৱেশ্যন নম্বৰ 24 এটা সমান্তৰাল প্ৰগতিটো দ্বিতীয় পদ 13 আৰু পঞ্চম পদটো 25 17 তম পদ কিমান হ'ব আমি 17 তম পদটো উলিয়াব লাগিব এটো কোৱেশ্যন নম্বৰ 24 টো ইয়াত কি হ'ব দ্বিতীয় পদটো a টো ইকুৱেল টু ইয়াত a plus d দ্বিতীয় পদ মানে a plus d হ'ব 13 হ'ব তাৰ পিছত ইয়াত কি হ'ব পঞ্চম মানে a 5 ইকুৱেল টু a plus 4d ইকুৱেল টু কিমান হ'ব পঞ্চম পদ মানে 25 হ'ব এটো 25 হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 এটো ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 minus 2 1 or 2 minus কৰিম ইয়াত কি হ'ব a plus d minus a minus 4d equal to 13 minus 25 হ'ব তাৰ পিছত এটো আৰু এটো কেনসেল যাব minus 4d ৰ পৰা 4 গলে কিমান হ'ব 3d হ'ব equal to এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব এটো minus 12d হ'ব minus minus টো কেনসেল যাব 3 4 গুণ 12 ইয়াত 4 হ'ব d equal to কিমান হ'ব d equal to 4 হ'ব এতিয়া এটো d equal to 4 হ'ব এতিয়া আমি d ৰ মানটো এক নম্বৰত বহুৱাম এটো d ৰ মানটো এক নম্বৰত বহুৱালে কি হ'ব a equal to 13 minus 4 13 ৰ পৰা 4 minus কৰিলে কিমান হ'ব 9 হ'ব 17 তম পদ equal to এটো 17 তম পদ equal to কি হ'ব a 17 হ'ব ইয়াত a 17 equal to a plus ইয়াত 16d হ'ব কিমান হ'ব a ৰ মানটো 9 plus 16 into d ৰ মানটো 4 হ'ব 9 plus 4 16 কিমান হ'ব 64 হ'ব প্লাস কৰিলে কিমান হ'ব 73 হ'ব কোনটো উত্তৰ হ'ব b টো উত্তৰ হয় ইয়াৰ কোনটো উত্তৰ হ'ব b টো উত্তৰ হ'ব 75 কোৱেশ্যন নম্বৰ 25 যদি 4 by a 4 এটা সমান্তৰাল প্ৰগতিৰ তিনটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব এটো a ৰ মানটো উলিয়াব এতিয়া এটো কেনেকৈ উলিয়াম এটো ইয়াত কি হ'ব a minus 4 by 5 equal to 4 minus ইয়াত কি হ'ব a হ'ব তাৰপিছত ইয়াত কি হ'ব 4 এটো a আৰু a টো কিমান হ'ব টুৱাইস a হ'ব এটো অমানচিনৰ ইফালে প্লাস হ'ব 4 plus 4 by 5 হ'ব তাৰপিছত টুৱাইস a 4 5 গুণ 20 20 ৰ লগত 4 টো প্লাস কৰিলে 24 by 5 হ'ব তাৰপিছত a equal to 24 by 5 into 1 by 2 হ'ব 2 12 24 a equal to কিমান হ'ব a equal to 12 by 5 হ'ব এটোৱে হ'ব আনসাৰটো ইয়াৰ কোনটো উত্তৰ হয় d টো উত্তৰ হ'ব এটো হয় d টো উত্তৰ হ'ব 12 by 5 হয় তাৰপিছত কোৱেশ্যন নম্বৰ 26 ইয়াত 7 by 5 হ'ব কোৱেশ্যন নম্বৰ 26 10 7 4 minus 62 সমান্তৰাল প্ৰগতিটো হেক পালৰ পৰা 11তম পদটো হ'ল এটো 11তম পদটো উলিয়াব লাগিব এটো কোৱেশ্যন নম্বৰ 26 টো আমি কেনেকৈ কৰিব লাগিব l equal to minus 62 হ'ব তাৰপিছত b equal to 7 minus 10 হ'ব মাইনাস কৰিলে কিমান হ'ব -3 হ'ব n equal to 11তম পদ বুলি কৈছে ইয়াত কি হ'ব 11 হ'ব আমি এটো উত্তৰটোৰ মতে কৰিম l minus n minus 1 into d হ'ব l ৰ মানটো -62 হ'ব n ৰ মানটো কিমান হ'ব minus n ৰ মানটো ইয়াত কি হ'ব n ৰ মানটো 11 হ'ব -1 d ৰ মানটো কিমান দিয়া আছে d ৰ মানটো -3 দিয়া আছে এতিয়া ইয়াত কি হ'ব -62 হ'ব 11 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 10 হ'ব 10 3 গুণ 30
মাইনাছে মাইনাছে প্লাছ 30 হ'ব মাইনাছ কৰিলে কিমান হ'ব 32 হ'ব মাইনাছ 32 হয় কোনটো উদ্ধ হ'ব সি টো উদ্ধ হ'ব এটো সি নম্বৰটো উদ্ধ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 27 এটা সমান্তৰাল প্ৰগতিটো প্ৰথম আৰু শেষ পদ ক্ৰমে 1 আৰু 11 যদি সমান্তৰাল প্ৰগতিটো পদবোৰৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব এটো পদৰ সংখ্যাটো উলিয়াব লাগিব এটো 27 টোক আমি কেনে কৰিম 27 টো Sn equal to n by 2 তাৰপিছত a plus l হ'ব equal to এটো কিমান হ'ব Sn মানে কিমান দিয়া আছে Sn মানে এটো 36 হ'ব 36 Sn equal to 36 n মানে কি হ'ব n by 2 তাৰপিছত a plus l ইয়াত কি হ'ব 1 plus 11 হ'ব 1 plus 11 তাৰপিছত n by 2 এই দুইটাটো প্লাস কৰিলে 12 হ'ব ইয়াত 36 হ'ব তাৰপিছত 6 2 গুণ 12 ইয়াত কি হ'ব 36 equal to 6 into n 6n হ'ব 6 6 গুণ 36 n equal to কিমান হ'ব n equal to 6 হ'ব কোনটো উদ্ধ হয় a টো উদ্ধ Question number 28 k কি মানৰ বাবে ক্ৰমিক পদ 2k + 1 3k + 3 আৰু 5k - 1 সমান্তৰাল প্ৰগতিটো থাকিব ইয়াৰ কোনটো উদ্ধ হয় Question number 28 টো আমি 3k + 3 তাৰপিছত ইয়াত কি হ'ব মাইনাস 2k + 1 তাৰপিছত ইয়াত ইকুৱেল টু 5k - 1 মাইনাস ইয়াত 3k + 3 হ'ব এতিয়া এটো পৰা ইয়াত কি হ'ব এটো পৰা এটো মাইনাস কৰিলে k হ'ব প্লাস এটো পৰা 1 মাইনাস কৰিলে 2 হ'ব তাৰপিছত এটো পৰা 3k মাইনাস কৰিলে ইয়াত কি হ'ব 2k হ'ব এটো আৰু এটো কিমান হ'ব -4 হ'ব প্লাস মাইনাসে মাইনাস -1 আৰু -3 টো -4 হ'ব এতিয়া ইয়াত কি হ'ব এটো 2k ৰ পৰা এটো গলে কিমান হ'ব only k হ'ব তাৰপিছত এটো 2 আৰু 4 টো প্লাস কৰিলে কিমান হ'ব 6 হ'ব কোনটো উদ্ধ হ'ব b টো উদ্ধ হয় এটো k = 6 হ'ব b টো উদ্ধ হয়